আজি ৰাতিপুৱা পথাৰত গৈছিলোঁ, কোনো কাম নাছিলে, ভাবিলোঁ পথাৰত যাওঁ, চাই আহোঁ। নিজে খেতি বাতি নকৰোঁ, ঘৰৰ লগৰ এঘৰ মানুহে খেতি কৰিছে, ধান খেতি চালোঁ, পকিছে, চপোৱাৰ সময় হ'ল, অলপ কাটিছেও নেকি, দাইছে নিজে। গ'লোঁ ৰাতিপুৱা ওলাই, ঘৰত কোনো নাছিলে, গ'লোঁ আৰু মৰ্ণিং ৱাকত ময়ো যাওঁ জেনেৰেলি। আজি গাটো অলপ অসুস্থ থকাৰ বাবে যোৱা নাই ওলাই। গ'লোঁ পথাৰত, গৈ এটা খেতিৰে অকল গোটেই পথাৰে আপোনাৰ খেতি বাতি পকিছে ধান। যোৱাৰ পিছত অলপ ভিডিঅ' বনালোঁ, সৰু 2-3 মিনিটৰ এটা ভিডিঅ'। চাওক আপোনালোকে কেনেকুৱা হৈছে ধান। বন্ধুসকল, ৰাতিপুৱা আছোঁ পথাৰত, আপোনালোকক ধাননি পথাৰ এখন দেখুৱাওঁ। বিশেষকৈ এখন খেতি, এই খেতিডৰাত আপোনাৰ ইমান ধান হৈছে, ওচৰৰ পৰা দেখুৱালে গম পাব, বেলেগ নাজানো। ধানটো মিহি, জাষ্ট পকিছে, ওচৰত যাব নোৱাৰোঁ, ধান দাই আছে ইয়াত। কিন্তু 1 বিঘামান হ'ব মাটি, প্ৰায় 20 মোনমান আহিব ধান। জেনেৰেলি এনেকুৱা মাটিত ইমান ধান নহয়, দেখা পাইছে চাগে এতিয়া। ধাননিৰ দৰে মোৰ নিজৰ নহয়, বেলেগৰ লগৰ ঘৰৰ। আপোনালোকক দেখুৱাবলৈ ইয়াত মোৰ মাটি নাই, যদিও মই গাঁৱলীয়া, তথাপিও ইয়াত গাঁৱত মোৰ মাটি এইটো কাৰণে অনলি বেটি মাটিটো আছে। এইডৰা আকৌ নৰাহে আছে, কাটি লৈ গ'ল। এইটোত ইমান হোৱা নাছিলে, মই চাইছোঁ খেতিডৰাৰ আগতে। এইটো যোৱাকালি ইহঁতে নিজে নিজে দাই আছে, চাওক অলপ। যিপিনে চাই অকল পথাৰত, অকল ধাননি পথাৰেই, চব পকিছে। গোটেই গাঁৱত তেনেকুৱা পৰিৱেশ। মোৰ নিজৰ কিন্তু এডোখৰো নাই মাটি ইয়াত। যিমান দূৰলৈকে চাব অকল ধাননি পথাৰ, মাজতে এটা দুটা ফিচাৰীহে আছে। কাৰোবাৰ গড় পথাৰৰ মাজত, প্ৰায় 1-1.5 কিলোমিটাৰৰ গাঁও, গোটেইটোৱে পথাৰ। মাজে মাজে এটা দুটা গড়হে আছে।